Hello everyone, welcome back to my YouTube channel. মোৰ YouTube channel আনটি ভিলা সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু মই একেবাৰে ভালে আছোঁ। সো গাইজ আজি পাকঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ। বিশেষ কিবা কিবি অসুবিধাৰ কাৰণে, ঘৰুৱা কিবা কিবি প্ৰব্লেমৰ কাৰণে, আৰু যিহেতু মই এবাৰ মাষ্টাৰ ডিগ্ৰী লাষ্ট ইয়েৰ পঢ়ি আছোঁ, বহুত প্ৰজেক্ট দিছে গাইজ, বহুত এছাইনমেণ্ট দিছে, লিখি লিখি মানে হাত বিষাই গৈছে। কেইদিনমান হ'ল, এসপ্তাহমান হ'ল ইউনিভাৰ্চিটিত মানে জমা দি থৈ আহিলোঁ। সেইকাৰণে মানে সময় পোৱা নাই, আৰু ঘৰৰ কিবা কিবি কাম থাকে আৰু লিখা মেলা পঢ়া মেলাৰ মাজত মানে ভিডিঅ'টো মই মানে ষ্টাৰ্ট কৰিব নোৱাৰা হৈ গৈছিলোঁ, আৰু ভিডিঅ' কৰিব মানে সময় নিমিলা হৈ গৈছিল। আগৰ কথা বেলেগ আছিল, পঢ়িলেও এতিয়া যিহেতু বিয়া হৈছোঁ, ঘৰৰ কাম বন থাকে কিবা কিবি, আৰু এইটোতো জানেই দিছোঁ সকলোৱে, নক'লে হ'ব। তো গতিকে কামৰ মাজত আৰু ভাগৰ লাগে কিবা কিবি, আৰু সেইকাৰণে কৰা হোৱা নাই। চ' আজি পাকঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ, যিহেতু এতিয়া দুপৰীয়া সময়, ভাত বনোৱা সময়, আৰু মই এতিয়া ভাত বনাই আছোঁ মানে হ'লে আৰু আজি হৈছে 12 তাৰিখ, আৰু যিহেতু অহাকালি গৰু বিহু, আৰু সকলোকে বহাগ বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিহুটো সকলোৰে ভালে যাওক আশা কৰিছোঁ। আৰু কি বুলি ক'ম, এতিয়া দুপৰীয়া সময়ত ভাত বনাই আছোঁ, আৰু কি বনাইছোঁ আপোনালোকক দেখাম। আৰু আজি ভাবিছোঁ অকণমান পিঠা বনাওঁ, তেলৰ পিঠা। সেইকাৰণে মানে মই ভাবিলোঁ আজি অকণমান দিনটো আধাটো গ'লে বাৰু দিনটো, আৰু যিখিনি অলপ সময় আপোনালোকক শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু তেলৰ পিঠা বনাম, সেইকাৰণে জলদি জলদি ভাত পানী খাই লৈ ৰেডি হৈ লওঁ। আৰু আমাৰ ইয়াতে বিহু কৰ্মশালা হৈ আছে, আৰু আজি কোনোবা ছিংগাৰ আহিব বোলে, ভালকৈ গম নাপাওঁ। সেইকাৰণে ভাবিছোঁ চাব যাম বুলি ভাবিছোঁ। সেইকাৰণে মই সোনকালে পিঠা চিঠা বনাই ভাত পানী ৰেডি হৈ লৈ মানে সেইকাৰণে যাম বুলি সোনকালে কামবিলাক কৰি আছোঁ। মানে হাত বিষয় হৈ গৈছে, এছাইনমেণ্ট ইমান লিখিছোঁ নহয়, সঁচাকৈ কৈছোঁ। তো গতিকে কি ক'ম আৰু, হাঁহিয়ে উঠিছে, নাজানো কিয় হাঁহি উঠি আছে। চ' গাইজ দেখাওঁ কি বনাইছোঁ। এইফালে গাইজ মই দালি বনাইছোঁ, হ'লে আৰু ভাতটো হ'ল, দালি হ'ল, খাৰ দালি আৰু ছজনা পাতেদি মানে ছজনা পাত দালি এনেকৈ খাৰ বনাইছোঁ। তাৰপাছত এইফালে মই বনাই আছোঁ চয়াবিন, কেঁচা মটৰ আৰু আলু এনেকৈ তৰকাৰী বনাইছোঁ। একদম চিম্পল খানা আজি, কাৰণ মাছ মাংস এইবোৰ একদম খাব মন যোৱা নাই গৰমত, আৰু সদায় খোৱাই হয়। সেইকাৰণে ৰাতিলৈ কিবা এটা খাম, এতিয়া অলপ মানে চিম্পল খাব বিচাৰিছোঁ। আৰু যিহেতু পিঠা বনাম দেৰি হৈ যাব, সেইকাৰণে বেছি কৰি থকা নাই আৰু দেই। মোৰ মানে এইটো হাতটো বৰ বিষোৱা হৈছে গাইজ, সেইকাৰণে মানে এইখন হাতেদি কেমেৰা ধৰি থাকিব বৰ কষ্ট পোৱা মানে হৈছে। তো গাইজ জলদি জলদি কামবিলাক কৰোঁ, আৰু আপোনালোকক অলপ দেখাই যাম। ভিডিঅ'টো আগলৈকে চাই থাকিম বুলি আশা কৰিছোঁ। গাইজ মই পিঠা বনাবৰ কাৰণে চাউলটো ৰাতিপুৱা উঠি কিনিয়ে মই তিয়াই থৈ দিছিলোঁ। তিয়াই থৈ দিলে এতিয়া মানে ধুই কিনি অকণমান ৰ'দত যাব দিছোঁ, মানে কি কয় অলপ ৰ'দত শুকাব দিছোঁ, কাৰণ পানীখিনি যাব দিছোঁ। নহ'লে যিহেতু আমাৰ ঢেঁকী নাই, মই মানে মেচিনত খুন্দিমতো, গতিকে পানীখিনি গ'লে অলপ ভাল হয়, আৰু সেইকাৰণে ৰ'দত ধুই মেলি মানে ৰ'দত থৈ দিছোঁ। ভাত চাত খোৱালৈকে পানীটো মানে গ'লে আৰু বঢ়িয়া হ'ব, আৰু মেচিনত গুড়া কৰিবৰ কাৰণে। ঢেঁকীত খুন্দিলে বেছি ভাল হয়, পিঠা সোৱাদো হয়, কিন্তু আমাৰ যিহেতু নাই সেইকাৰণে মেচিনতে খুন্দিব লাগিব। আছে ঘৰৰ ওচৰত, অকণমান দূৰত যাব লাগে। এতিয়া দুপৰীয়া সময়ত বেলেগৰ ঘৰত নাযাওঁ, সেইকাৰণে ঘৰৰ মেচিনতে কৰিম, আৰু যিহেতু বেছি নকৰোঁ, অকণমানে কৰিম। যিহেতু কালি গৰু বিহু, সেইকাৰণে আমাৰ নিয়ম কিবা কিবি কৰিম কাৰণে গৰু গা ধুৱাব, সকলোৱে নিয়মবিলাক ভালদৰে কৰিব বুলি আশা কৰিছোঁ। আৰু আমাৰ যিহেতু গৰু নাই, আমাৰ ছাগলী আছে, আমি ছাগলীটোকে গা ধুৱাই কিনি আমি আমাৰ বিহুৰ নিয়মবিলাক কৰিম অলপ। তো গতিকে বিহুৰ নিয়মবিলাক কৰিম বুলি ভাবিছোঁ। চ' সেইকাৰণে পিঠা অকণমান বনাওঁ, সেইকাৰণে গোটেইখিনি কাম কৰি আছোঁ লাহেকৈ। আৰু গাইজ গৰম দিন আহিল, মানে দেখিছেনে কেনেকুৱা ঘামি গৈছোঁ গাইজ। গৰম দিন আহিল, অৱস্থা নাইকিয়া হৈ যাব, আৰু পাকঘৰ একদম উতলি থকাৰ দৰে হয়, ইমান গৰম হৈ যায়। সেইকাৰণে মোৰ তৰকাৰীটো হ'লে ভাত খাম, আৰু চাই থাকিব। বহুত দিন ভিডিঅ' দিয়া নাই, মানে ভিডিঅ' কৰিব মন যায়, কিন্তু মানে কামৰ মাজত আৰু যিহেতু ব্যস্ততাৰ মাজত মানে সময় মানে মিলাব নোৱাৰা হৈ গৈছোঁ গাইজ, সঁচাকৈ মিলাব নোৱাৰা হৈ গৈছোঁ। মানে কি কৰোঁ, কোনফালে কৰোঁ কোনফালে নকৰোঁ সেনেকৈ হৈ যাওঁ। যিয়ে নহওক এতিয়া ভাবিছোঁ কি ভিডিঅ' কণ্টিনিউ কৰিম বুলি ভাবিছোঁ, কিমানখিনিলৈকে পাৰোঁ চাওঁ। চ' চাই থাকিব।
হেল্ল' ফ্ৰেণ্ডছ, ভাত পানী হ'ল আৰু এতিয়া মই আছোঁ দোকানত। হাজবেণ্ডে ভাত খাই আছে, তাৰপিছত মই খাম। সেইকাৰণে এটা এটাকৈ ৰখিব লাগে ন, যিহেতু দোকানটো আমাৰ ঘৰৰ লগতে লাগা, মানে একেলগে আৰু বাৰান্দা লাগাকৈ আৰু আছে। সেইকাৰণে ঘৰৰ ওচৰতে ভেজাল নাই। তো গতিকে হাজবেণ্ডে খোৱাৰ পিছত মই খাম। সেইকাৰণে দোকানত আছোঁ এতিয়া। কি গৰম গাইছ, দোকানতো ফেন চলালেও কাম নাই, ৰাস্তাত গৰমবোৰ আহি আছে একেবাৰে। বাপৰে গৰম খাবলৈ আহি গ'লোঁ। তো গতিকে ভাত খাই আছোঁ আৰু ভাত খাই কিনে আপোনালোকক লগ পাই আছোঁ। আৰু ফ্ৰেণ্ডছ, যোনটো ছজনা আৰু কোমল পাত আৰু যোনটো দাইলৰ যোনটো খাৰ বনাইছোঁ, বহুত টেষ্টি হৈছে। তো গতিকে আপোনালোকেও চাগে সকলোৱে খায়ে, মানে বহুতে খায়ে চাগে। তো গতিকে মই এইখিনি খাই লওঁ, তাৰপাছত লগ পাই আছোঁ। হেল্ল' এভৰিৱান, হৈ গ'ল কিবাকে। ইমান গৰম নহয় গাইজ, দেখিছেনে মই এনেকৈ ঘামি গৈছোঁ গোটেই। ইমান গৰম দেখিছে। ফেন চলাই কাম চলোৱা নাই, ফেন চলোৱা নাই একচুৱেলি। ফেন চলালে যদিও ফেন চলি থাকে তেনেহ'লে যদি উৰি যায় মোৰ কাম কমাৰ বাহিৰে আৰু বেছি বাঢ়িহে যাব। সেইকাৰণে ফেনটো অফ কৰি লৈছিলোঁ আৰু এই দুৱাৰখন মানে খুলি লৈছিলোঁ। কিন্তু আজি একেবাৰে বতাহ নাই, একেবাৰে বতাহ অহা নাই। উল্টা চোতালৰ যোনটো পাকাৰ গৰম, সেই গৰমখিনিহে মানে ভিতৰত অহা দৰে পাইছোঁ। তো গতিকে অফ কৰি ল'লোঁ, মানে বন্ধ কৰি ল'লোঁ। তো গতিকে এইখিনি মোৰ কমপ্লিট, এইখিনি হৈ গ'ল। আৰু বিহু চাব যাম বুলি ভাবিছোঁ, কিন্তু ভাবিছিলোঁ কি এতিয়াই বনাম, কিন্তু ইমান গৰম পাইছোঁ। মায়েও কৈছে আৰু মানুহজনেও কৈছে কি অলপ দেৰিকৈ বনাওঁ বুলি। সেইকাৰণে অলপ দেৰিকৈ বনালোঁ, অলপ ৰেষ্ট কৰোঁ বুলি ভাবিছোঁ। ইমান গৰম লাগিছে। তাৰ গতিকে হৈ গ'ল। আৰু যিহেতু গৰম দিনৰ লাইনবোৰ যাই থাকে, যোৱা বেমাৰটো অলপ বেছিকৈ হয়। সেইকাৰণে তাৰমানে পিঠাগুড়ি খুন্দাৰ প্ৰচেছটো মানে আগতে কৰি ল'লোঁ। বনোৱাটো বাৰু এতিয়া পাছত ৰাতি যেতিয়া ইচ্ছা তেতিয়াই বনাব পাৰিম। তো গতিকে এইটো মেইন কামটো হৈ গ'ল। বনোৱাটো বাৰু বনাম মুঠতে আজিৰ ভিতৰতে। তো গতিকে চাওঁ, অলপ ৰেষ্ট লওঁ, মানে অলপ বহোঁ আৰু অলপমান। কাৰণ এতিয়া শুলে আৰু উঠিব মন নাযাব। মানে টোপনিটো যদি বেছিকৈ আহি যায় তেনেহ'লে হৈছে আৰু। তো গতিকে বিহু চাব যাম বুলি ভাবিছোঁ, কিন্তু যোৱা হয় নে নাজানো আৰু। তো গতিকে চাওঁ, এইখিনি ভালকৈ চাফা কৰোঁ। কিবা আৰু গাইজ, কিবা এটা কাম কৰিলে ইমান কামবোৰ বাঢ়ে হয়নে? মানে কামটো হোৱাৰ লগতে এই চাফা চুফা ধোৱা পখলা কিমান যে ওলায়। আগতে মাহঁতক ভাবিছিলোঁ যে মাহঁতে ইমান কিয় ধুই থাকিব লাগে, ইমান ধোৱাকৈ ধুই থাকে, কৰাকৈ কৰি থাকে। আৰু এতিয়া যেতিয়া নিজে বিয়া হৈছোঁ নহয়, তেতিয়া গম পাওঁ আৰু যে কিবা এটা কাম কৰিলে সেই কামৰ লগত আৰু বহুতকেইটা কাম মানে ওলাই যায়। তো গতিকে মাহঁতে কৈছিল পাছত বুজি পাবি। তো গতিকে এতিয়া একেবাৰে ভালকৈ বুজি পাই কৈ আছোঁ আৰু। যিকেইটা কাম এইখিনি কৰিলোঁ, এইখিনি ভালকৈ থৈ দিম। এইখিনি চাফা কৰিলোঁ, তাৰপাছত আপোনালোকক লগ পাই আছোঁ। ভাত খাই কিনি কৰিছোঁ ন, তো গতিকে বেছিকৈ গৰম লাগিছে তাৰমানে। আৰু আজি ৰ'দটো একেবাৰে কাঢ়া, আৰু যিহেতু আজি বতাহ নাই সেইকাৰণে মানে বেছিকৈ গৰম পাইছোঁ। আৰু ফেনৰ হাৱাবোৰ তাৰমানে একদম গৰম গৰম আহিছে। তো গতিকে একদম ভাল লগা নাই, পানী পিয়াহ লাগি গ'ল। তো গতিকে গাইছ চাফা কৰিলোঁ, তাৰপিছত আপোনালোকক লগ পাইছোঁ। হেল্ল' গাইছ, পাকঘৰৰ পৰা আহিলোঁ। পাকঘৰৰ পৰা যিটো গৰম, এতিয়া দোকানত আহিছোঁ অলপ বতাহ পাওঁ বুলি। আৰু আহি কিনে ঠাণ্ডা এটা মাৰিলোঁ, ঠাণ্ডা এটা ল'লোঁ। বাপৰে কিজানিবা দেহাটো অলপ শান্তি পাওঁ। ফটো চাই লৈছোঁ সৰু জুচ, মেংগ নহয়, অৰেঞ্জ ফিজ ফ্ৰেছি ফ্লেভাৰ, অৰেঞ্জ ফ্লেভাৰ। সেইকাৰণে কিজানিবা অলপ ঠাণ্ডাই পাওঁ দেহাটো, সেইকাৰণে লৈছোঁ। আৰু
ফেন চলাই লৈছোঁ বাপৰে বাপ চ' ফ্ৰেণ্ডছ কাপোৰ কানিবোৰ ভৰালোঁ আৰু এতিয়া অলপ বাহিৰা কাম আছে কিবা কিবি মানে চোতালতাৰ ঘৰ চৰবোৰ চাফা কৰি দিওঁ খাই দিওঁ তাৰপাছত চাই কিবা আৰু সেনেকুৱা গৰম দিছে গাইজ দোকানতো মানে থাকিব পৰা নাই মানে ইমান গৰম পাইছোঁ আজি অলপ বেছিয়ে পৰ্দাৰ হৈছে তো গতিকে কামবোৰ কৰি লওঁ আৰু বিহু যাব পাৰোঁনে নোৱাৰোঁ চাওঁ এনেকুৱা গৰম মোৰ যাব মনে নাযায় একচুৱেলি বেছি গৰমত মই ওলাই যাব বিৰাট টান পাওঁ তো গতিকে কৰি লওঁ কামবিলাক আৰু ভণ্টি নহয় আমাৰ ওচৰৰে মানে সম্বন্ধততো মই আইতা মোক মাতিব পাই আমাৰ ঘৰৰ ওচৰৰে হয় তাইৰ লগত যাম বুলি ভাবিছোঁ এপাক গৈ আহিম যাবতো মন আছে কিন্তু গৰমটো চাই কিনিহে যাব মন নোযোৱা হৈ যায় তো গতিকে চাওঁ যাওঁনে নাই জলদি ঘৰৰ কামবোৰ কৰোঁ তো গতিকে কাপোৰবোৰ শুকালোঁ মানে কি কয় থৈ দিলোঁ অলপ দেৰিকৈ মানে ঠিক ঠাক কৰিম আৰু তো গতিকে আৰু ৰুমবোৰ ইমান গৰম হৈ আছে গাইজ আৰু এইবোৰ ভেণ্টিলেশ্যনবোৰ মানে মই অফ কৰি থৈ দিছিলোঁ কাৰণ ধূলি সোমায় ধূলাবোৰ আহে কাৰণে বন্ধ কৰি থৈ দিছিলোঁ আৰু বহুত গৰম হৈ আছে দুৱাৰবোৰ মানে দৰ্জাবোৰ তাৰমানে মাৰা আছিলে উফ বাপৰে কেনেকৈ গৰম দিছে দেখিছেনে মই কেনেকৈ ঘামি গৈছোঁ আমি আগলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ হেল্ল' এভৰিৱান আমি মানে মই ফাংচন চাই আহিলোঁ আমাৰ ওচৰৰ ভণ্টিহঁতৰ লগত আৰু দৌৰাদৌৰিকৈ দৌৰাদৌৰিকৈ গ'লোঁ আৰু ভাত পানী যাওঁতে মই বনাই থৈ গৈছোঁ অলৰেডি আৰু গতিকে আহি পালোঁ এতিয়া 11টাই বাজিলে আৰু তো গতিকে আহি পালোঁ ভৰিয়াত ধুলোঁ কাপোৰ চাপোৰ চেঞ্জ কৰি এতিয়া ভাত খাওঁ আৰু মায়ে শুলে হাজবেণ্ড আৰু মই আছোঁ তো গতিকে আমি ভাত পানী খাই আৰু পিঠা বনোৱা নহ'ল আজি কালি ৰাতিপুৱা উঠি বনাব লাগিব চ' কালি ৰাতিপুৱা আকৌ লগ পাম এইটো ব্লগটোত খতম হোৱা নাই কালি আৰু ষ্টাৰ্ট কৰিম হেল্ল' এভৰিৱান গুড মৰ্ণিং আৰু এয়া মই পিঠাগুড়ি কিবা কৰি আছোঁ মানে লাড়ু বনাই আছোঁ কাৰণ ৰাতিপুৱাই মানে লাগি গৈছোঁ যিহেতু আজি গৰু বিহু আৰু কালি কৈছিলোঁ কি আজি মানে কালি কৈছিলোঁ যে ভিডিঅ'টো মই কণ্টিনিউ কৰিম বুলি সেইকাৰণে আজি ৰাতিপুৱাতে সোনকালে উঠি ঘৰ চৰ মুচি চাফ চিকুণ কৰি আৰু যিহেতু আমাৰ গৰু নাই ছাগলী আৰু আমাৰ গাহৰি আছে তো গতিকে আমি সিহঁতক অলপ গা পা ধুৱাই লৈ এইখিনি আহিলোঁ ৰাতিপুৱাই তো গতিকে এতিয়া মানে চাহৰ ব্যৱস্থা কৰি আছে চাহ খোৱাই নাই বেলেগ দিনা হ'লে এতিয়ালৈকে চাহ খাওঁৱেই আমি কিন্তু আজি খোৱা নাই যিহেতু অলপ ভাবিলোঁ পিঠা চাহ হ'ব চাহৰ লগত আমি অলপ কেইটামান পিঠা বনাওঁ মানে বেছিকৈ বনাম বাৰু কিন্তু এতিয়া চাউল খাব কাৰণে কেইটামান বনাওঁ দৌৰাদৌৰিকৈ তো গতিকে সেয়ে কামত লাগি আছোঁ আৰু এইটো যিহেতু মোৰ হাতটো বন্ধ সেইকাৰণে মানে এইটো হাতেদি কেমেৰা কৰি আছোঁ অলপ কিবা হৈ আছে আৰু আমাৰ আজি ৰাতিপুৱাই এটা বস্তু আনিছে বস্তুটো হ'ল এয়া মাছ চিলভাৰ মাছ কি ডাঙৰ চাইজ 3টা মানুহৰ কাৰণে ডাঙৰ মাছ তো গতিকে ৰাতিপুৱাই আমাক দি গৈছে পুখুৰীৰ মাছ এতিয়া হাজবেণ্ডে এতিয়া চাফা কৰিব আৰু চাফা কৰি মেলি কিহেদি বনোৱা হয় খোৱা হয় চাম আৰু এতিয়া এয়া পিঠা কিবা কৰি আছোঁ বেছি কৰা নাই অলপমান বৰ্তমান চাহ খাবৰ কাৰণে আৰু এইখিনি আছে ভালকৈ থৈ দিছিলোঁ মই ৰাতি ভাত পানী খাই লৈ কিনি মানে তাতে বেয়া হৈ নাযায় যিহেতু গৰম দিন বস্তুবোৰ সোনকালে বেয়া হৈ যোৱাৰ অলপ চান্স থাকে আৰু বেয়া হোৱা নাই
বেয়া হোৱা নাই, যি কি নহওক দৌৰা-দৌৰিকৈ অকণমান বনাওঁ আৰু বহুত কাম আছে দিনটোত, সেইকাৰণে সোনকালে কামবিলাক খতম কৰোঁ বুলি ভাবিছোঁ। আৰু কালি ৰাতি ভাত পানী খাই লৈ খোৱা মানে আমাৰ 12টা মানে বাজিলে। আৰু যিয়ে নহওক ৰাতিপুৱা সোনকালে উঠিলোঁ, কামবিলাক সোনকালে কৰিলোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। চ' ফ্ৰেণ্ডছ, এইটো এনেকৈ বনাই ল'লোঁ। বনাই লৈ পেলাই তেল একেবাৰে গৰম হৈ গৈছে। তেল গৰম হৈ গৈছে, ইয়াতে এতিয়া দি দিম। বৰ বেছি অলপমান কমাই লওঁ দেই। এইখিনি বনাই লৈ কিনি ৰাতিপুৱা চাহখিনি খাওঁ। আজি বহুত দেৰি হৈ গ'ল, আমি ইমান দেৰিলৈকে নাথাকোঁৱে চাহ খাবৰ কাৰণে, গতিকে আজি দেৰি হৈ গ'ল আৰু কিবা কিবি ঘৰৰ কাম কৰোঁতে মেলোঁতে পথাৰত যাওঁতে, গতিকে গাইছ এইখিনি বনাই লওঁ, তাৰপিছত লগ পাই আছোঁ। হেল্ল' গাইছ, মোৰ পিঠা বনোৱা হৈ গ'ল আৰু পিঠা এই হটকেছত ভৰ্তিকৈ হ'ল আৰু ভৰ্তিকৈ বনালোঁ। মানে এটা হটকেছ ভৰ্তি হৈছে। সেইখিনি খালোঁ, চাহ তাহ খালোঁ আৰু এতিয়া ভাত বনাব আহিছোঁ। 12টা বাজিল, দেৰিয়ে হৈ গ'ল। তো গতিকে অলপমান বহিলোঁ, কথা চথা পাতিলোঁ আৰু বিহু বুলি। আৰু আজি খাদ্য কি হ'ব আপোনালোকক দেখাওঁ। এইফালে মাছটো হাজবেণ্ডে পূৰা ভালকৈ চাফা ধুই পখালি মই ইয়াতে নিমখ হালধি সানি থৈ দিছোঁ। আৰু এইটো হৈছে মাছৰ মাথাটো এক্সট্ৰা কৰি এনেকৈ ইয়াতেও নিমখ হালধি মানে সানি থৈ দিছোঁ। ফ্ৰাই কৰিম, এতিয়া তেল গৰম হৈ আছে। আৰু মাছেদি নৰসিংহ আলু এনেকৈ মিক্স কৰি কিনি বনাম। যিহেতু গৰম বতৰ, ইমান গৰম, তো গতিকে ভাবিছোঁ কিবা এটা মানে কি কয়, ঘৰুৱা বস্তু দিয়ে কিবা এটা বনাই খাওঁ। নৰসিংহ পাত ছিঙি আনি থৈ দিছোঁ। তাৰপাছত আজি খাম ঢেকীয়া শাক আৰু কণী মানে ভাজিম আৰু। তো গতিকে চাই থাকিব ভিডিঅ'টো আগলৈকে। ইফালে মোৰ তেল গৰম হৈ গৈছে অলৰেডি, আৰু এইফালে গাখীৰ গৰম কৰি আছোঁ, মাহঁতক চাহ দিলোঁ, ময়ো খালোঁ। মই একচুৱেলি চাহ খোৱা নাই, মই ঠাণ্ডা খালোঁ, ইমান গৰম ভাবে। তো গতিকে বনাওঁ, এয়া দেৰিয়ে হৈ গ'ল। তো গতিকে চাই থাকিব আগলৈকে। এইফালে মাছ ফ্ৰাই, এইফালে ঢেকীয়া শাক আনি থৈ দিছোঁ। ঢেকীয়া শাক নৰসিংহ পাত, তাতে মাছ ভাজি আছোঁ। আৰু বিহুৰ বতৰত কিয় নাজানো মনবোৰ এনেই ভাল লাগি থাকে, হয়নে নহয় কওকচোন। বিহুৰ বতৰত ঘৰখনো কিবা এটা মানে উখল মাখল হৈ থাকে, আৰু লগতে মনটোও ভাল লাগি থাকে। ঘৰখন উখল মাখল বঢ়িয়া ভাল হৈ থাকে, মানে ভাল লাগি থাকে, যিহেতু মনটোও ভাল লাগি থাকে, হয়নে নহয় কওকচোন। তো গতিকে গৰমটোৰ কাৰণে অলপ কিবা লাগিছে, অভাৰ গৰম এইফালে ফেন চলাই লৈছোঁ, বহুত বেছি গৰম হয়। আৰু মোৰ লগত বেছি প্ৰিয় গৰমটো অলপ বেছিয়ে লাগে আৰু। তো গতিকে সেয়াই, 1 ঘণ্টামান লাগি যাব আৰু বনাওঁতে, লাহেকৈ বনাম। আৰু যিহেতু চাহ তাহ খালোঁ এতিয়া, আৰু এইটো নৰসিংহ পাতখিনি গোটেইখিনি ছিঙি এনেকৈ লৈ লৈছোঁ। গোটেইখিনি নিদিওঁ বাৰু, বহুত হৈ যাব, যিহেতু আমি 3জনী মানুহ। তো গতিকে আধা দিম, আৰু আধা মানে গোটেইখিনি ভালকৈ ধুই কিনি আধা আঞ্জা বনাম, আৰু আধা মানে শুকাই কিনি থৈ দিম। কেতিয়াবা দৰকাৰ হৈ যায়, আৰু শুকাই পেলাই খাব পাৰি আৰু। তো গতিকে আৰু এইটো নৰসিংহ মানিমুনি
ভেদাইলতা এনেকৈ মানে ভালকৈ ধুই শুকাই কিনি এনেকৈ মানে গুড়া কৰি কিনি এনেকৈ বটলত ভৰাই থৈ দিছোঁ। এনেকৈ মানে খাব ভাল হয় কেতিয়াবা আঞ্জা চাঞ্জা, কেতিয়াবা মানে এইবোৰ বস্তুৱে মানে বিচাৰি নোপোৱাৰ দৰে হৈ যায়। সেইকাৰণে মানে এনেকৈ থৈ দিছোঁ আৰু খাবৰ কাৰণে। কেতিয়াবা লাগি যায় খাব মন যায় নহয়, আৰু গৰম দিনত এইবোৰ বেছিকৈ খাব মন যায় মানে। তো গতিকে এইটো এনেকৈ গোটেইখিনি ভালকৈ ধুই কিনি মানে আদা শুকাই থৈ দিম আৰু আদা বনাম আৰু। গতিকে মাছখিনি ফ্ৰাই কৰি আছোঁ বহুত সাৱধানে, ভাঙি যাব বুলি, কাৰণ ডাঙৰ মাছবোৰ ভাঙি যাব ভয় লাগে আৰু মানে ভাঙি গ'লে ভাল নালাগেতো। তো গতিকে মানে লাহে লাহে গৰমত মানে ভাজি আছোঁ। আৰু মাছৰ কথাটো মানে মাছটো তাৰমানে হাজবেণ্ডে কালি ৰাতি তাৰমানে কৈ থৈ দিছিল, পুখুৰীত মাছ মাৰিছিলে, ৰাতিতে কৈ থৈ দিছিলে যে মাছটো ৰাখি থ'বৰ কাৰণে। সেইকাৰণে ৰাতিপুৱাই আমাৰ দি থৈ গৈছে। গতিকে ভাজি আছোঁ। আৰু মাছ আঞ্জা বনাওঁতে বেছি সময় নালাগে, মাছ ফ্ৰাই কৰোঁতে বহুত সময় লাগে গাইছ। তো গতিকে মাছ ভাজোঁতেই কমচে কম আধা ঘণ্টাৰ ওপৰ লাগি যাব, আৰু আপোনালোকেতো জানেই সকলোৱে। তো গতিকে চাই থাকক। চ' এইফালে মাছ ফ্ৰাই কৰি আছোঁ, পোৱা নাই। আৰু এইফালে মই কেৰাহী ভৰাইছোঁ ঢেকীয়া শাক ভাজিম। তো গতিকে ঢেকীয়া শাক ভাজিবৰ কাৰণে তেলটো গৰম হৈছে, আৰু এইফালে জ্বলা পিঁয়াজ শাকৰ কাৰণে ঢেকীয়া শাক খাই বহুত ভাল লাগে মোৰ, বহুত ভাল পাওঁ। তো গতিকে এইফালে পিঁয়াজ ভালদৰে ভাজি লওঁ। মাছটো কৈছিলোঁ নহয় বহুত সময় লাগে, এতিয়ালৈকে হোৱাই নাই। আৰু মাছটো মানে পিচটো মানে অলপ মানে ডাঠ কৰি ৰাখিছিল, তথাপিও মানে ভাঙিছেই, মানে বহুত কোমল মাছ। চ' মোৰ মাছখিনি ভাজা হৈ গ'ল এয়া। আৰু এইফালে ঢেকীয়া শাক হ'ব, আৰু ইয়াতে এতিয়া কণী দিব হৈছে। আৰু তাৰপিছত এইফালে মাথাটো ভাজি আছোঁ, তাৰপাছত আঞ্জাখিনি বহাই দিম আৰু বাকলি ভাতে মাছখিনি ইমান সাৱধানে ভাজি, তাৰপাছতো ভাঙিছে, মোৰ মনটো বেয়া লাগিছে। তো গতিকে এইটো হ'ব আৰু শাকটো, তাৰপিছত আঞ্জাটো বহাই দিলে হৈ যাব। মোৰ বনোৱা হৈ গ'ল, আৰু বনোৱা হ'ল যিহেতু অলপমান বহিছোঁ ফেনৰ ওচৰত, আৰু বহুত বেছি গৰম মানে বতাহ আহিছে, একদম মানে বহা নবহা একেই হৈছে আৰু গৰমত ফেনৰ হাৱাটো ইমান গৰম আহিছে। তাৰপিছত বনোৱা হৈ গ'ল, কিবাকৈ হ'ল আৰু এতিয়া খোৱা লোৱাহে কাম, আৰু এতিয়া খাম আৰু। দেৰিয়ে হ'ল বাৰু আজি ভাত খোৱাটো, আমি এনেই ইমান দেৰিলৈকে নাথাকোঁ। চ' ভাবিছোঁ কি ভিডিঅ'টো আজি এইখিনিতে এণ্ড কৰিম বুলি। আজি বহুত লঙে হৈ যাব ভিডিঅ'টো, সেইকাৰণে ভাবিছোঁ কি ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। তো গতিকে মোৰ আজি এই ভিডিঅ'টো চাই ভাল পালে, মোৰ চেনেলটো যদি আপুনি নতুনকৈ আহিছে, মোৰ চেনেলটো প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব, আৰু শ্বেয়াৰ কৰি দিব। তো গতিকে আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন ভিডিঅ'লৈ। বাই বাই।